বহু দিনৰ আগৰ কথা এখন সৰু চহৰত এটা ডাঙৰ মন্দিৰ আছিল সেই মন্দিৰৰ কাষতে এজন মানুহে এটা হাতী পুহিছিল মালিকে হাতীটোক বৰ মৰমেৰে পোহপাল দি ৰাখিছিল হাতী আৰু হাতীৰ মালিকে প্ৰায় প্ৰতিখন দোকানলৈ যায় আৰু প্ৰতিজন মানুহে হাতীক পইচা ফল মূল আদি দিয়ে আৰু হাতীৰ পৰা আশীৰ্বাদ লয় তেনেদৰে ধন উপাৰ্জন কৰে সেই চহৰতে এজন দৰ্জীৰ দোকান আছিল অন্য দিনবোৰৰ দৰে সেইদিনাও হাতীয়ে সেই বাটেৰে আহিছিল হাতী আহি পালেহি সদায় সদায় ইয়াক আৰু কিমান দি থাকিম আজি কিবা এটা বুদ্ধি কৰিব লাগে মই হাতীক আজি পইচা নিদিওঁ তাৰ সলনি হাতীটো দৰ্জীৰ দোকানৰ কাষলৈ আহিল আৰু দৰ্জীও হাতত কিবা এটা লুকুৱাই হাতীৰ ওচৰ পালেহি হাতীক পইচা দিয়াৰ চলেৰে বেজি এটাৰে হাতীৰ খুঁটালত খোজ মাৰি দিলে হাতীয়ে বিষত চিঞৰি উঠিল আৰু তাৰ পৰা গুচি গ'ল ঘৰলৈ উভতি আহিও হাতীটো মন মাৰি থাকিল পিছদিনা পুৱা মালিকে হাতীটোক খাবলৈ দিলেও হাতীটো একো নাখায় মালিকে ভাবিলে নিশ্চয় হাতীটোক পানীলৈ নি গা ধুৱাই দিলে আৰু খেলিবলৈ দিলে ভাল পাব সেয়েহে হাতীটোক নৈলৈ লৈ গ'ল হাতীটোৱে নৈ দেখি লগে লগে নামি গ'ল যিমান পাৰে সিমান পানী সুৰডালৰ ভিতৰলৈ ভৰাই ল'লে আৰু পানীৰ পৰা উঠিয়ে পোনে পোনে চহৰৰ বাট ল'লে হাতীৰ মালিকে ভাবিলে এই পানীখিনি কিয় ভৰাই ল'লে সুৰত আৰু এতিয়া যায় ক'লৈ মালিকেও হাতীৰ পিছ ল'লে হাতীটোৱে গৈ গৈ দৰ্জীৰ দোকান পালে দৰ্জীয়ে দোকান খুলিছিলহে মাথো দৰ্জীয়ে কিবা বুজি উঠাৰ আগতে হাতীয়ে সুৰত যিমান পানী ভৰাই আনিছিল আটাইখিনি দৰ্জীৰ গাতেই ঢালি দিলে অহো বাবা এয়া তুমি কি কৰিলা নিশ্চয় যোৱাকালি তুমি হাতীটোৰ লগত কিবা দুষ্টামি কৰিছিলা সেইকাৰণে তোমাৰ ওচৰত প্ৰতিশোধ লৈছে এতিয়া নিশ্চয় তুমি ভাল শিক্ষা পাইছা আৰু আশা কৰোঁ আগলৈ তেনে কাম নকৰা